তেজপুৰলৈ খুব বেছিকৈ অহা নহয়। মই ব্যক্তিগত কাৰণতে হওক বা জন্মসূত্ৰেই হওক তেজপুৰলৈ কেইবাৰতহে আহিছোঁ। শৈশৱত কিতাপৰ পাতত বা বিভিন্ন আখ্যান কাহিনী বা মা দেউতাৰ জৰিয়তে তেজপুৰখন পুৰা কথা গোন্ধোৱা এখন উৎসাহৰ চহৰ, অকণমান ৰোমাঞ্চ, অকণমান কৌতুহল। আৰু খুব সযতনে মই তেজপুৰৰ সেই ছবিখন এতিয়ালৈকে তেনেকৈয়ে ৰাখিছোঁ। যদিও শৈক্ষিক কাৰণত বিশ্ববিদ্যালয়লৈ অহা হয়, দৰং মহাবিদ্যালয়লৈ আহিছোঁ, অথবা মোৰ দুগৰাকী গৱেষিকা ছাত্ৰীও এই তেজপুৰৰে। তথাপিও কিন্তু মই শৈশৱৰ পৰা যিখন তেজপুৰক মোৰ মনত সযতনে ৰাখিছোঁ, সেই তেজপুৰখনক মই একেদৰে ৰাখিছোঁ। আৰু সেইবাবে আজি এই মঞ্চত বা প্ৰেক্ষাগৃহত উপবিষ্ট ব্যক্তিসকলৰ সামাজিক সাংস্কৃতিক তেওঁলোকৰ যি পদবী, সেই পদবী হৈ তেওঁলোকৰ সেই বিশেষ অৱদানবোৰক মই যিহেতু পৰিচিত নহয়, গতিকে মই ক্ষমা প্ৰাৰ্থনা কৰোঁ যে মই আপোনালোকক সেই ধৰণে স্বাগতম জনাব পৰা নাই। তথাপিও এই অনুষ্ঠানটোত অলপ দেৰি থাকি মই বুজি পাইছোঁ যাৰ স্মৃতিত এই অনুষ্ঠানটো কৰা হৈছে তেওঁ আছিলে নিজে এটা অনুষ্ঠান। গতিকে তেনেকুৱা এটা অনুষ্ঠানত উপবিষ্ট প্ৰতিজনে যে সামাজিক সাংস্কৃতিক সাহিত্যিক জগতখনৰ লগত জড়িত, তেজপুৰৰ সাংস্কৃতিক বা বৌদ্ধিক জগতখনৰ লগত জড়িত একোজন ব্যক্তি যিয়ে চহৰখনক ভাল পায়, চহৰখনৰ উন্নতিৰ কথা ভাবে, মই সেই কথা কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ। আৰু কৃতজ্ঞ হয় যে কোনো ধৰণৰ ভূমিকা নোহোৱাকৈ, কোনো ধৰণৰ প্ৰসংগ নোহোৱাকৈ সেই অনুষ্ঠানলৈ মই কাকো ইয়াত কিন্তু চিনি নাপাওঁ। গতিকে কি স্বৰূপত মতা হ'লো মই সেই কথা লৈ আচৰিত হৈছিলোঁ। তাৰপিছত ভাবিলোঁ যিহেতু এটা বিষয় মোক মানুহ দিয়া হৈছে, মই সেই বিষয়টোৰ ওপৰত কথা কওঁ। মই প্ৰথমতে এটা কথা ক'ব কৈছোঁ যে এই বিষয়টোৰ প্ৰতি মোৰ ধাউতি আছে, মোৰ ভাল পোৱা আছে, এই বিষয়টোৰ ওপৰত মোৰ দখল নাই। সেই ধৃষ্টতাটো মই নকৰোঁ যে মোৰ দখল আছে। মাত্ৰ বিষয়টো শিশু সাহিত্য, ইয়াৰ প্ৰাসংগিকতা আৰু ইয়াৰ অনুবাদৰ প্ৰসংগ। গতিকে মোৰ বিষয়টোৰ কেন্দ্ৰবিন্দু হৈছে শিশু সাহিত্য। পৃথিৱীৰ প্ৰতিজন মানুহে নিজৰ জীৱনকালৰ এক সুনিৰ্দিষ্ট সময়, শৈশৱৰ এটা সময়ৰ সৈতে পাৰ কৰে। আৰু বয়সৰ সৈতে শৈশৱ যদি পাৰ কৰে, নিজৰ স্মৃতি, নিজৰ বিবেকত মানুহে সেই শৈশৱৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা স্মৃতি কঢ়িয়াই লৈ ফুৰে। আৰু যেতিয়া সময় পায়, সুবিধা পায়, উত্তৰ প্ৰজন্মৰ সৈতে সেই অভিজ্ঞতা অকণমান ভাগ বতৰা কৰে। আমি আমাৰ স্বপ্ন আৰু নিদ্ৰাৰ যিটো প্ৰচলন সেইটো আৰম্ভ কৰিছিলোঁ আমাৰ সকলোৰে মাকবোৰৰ কণ্ঠত গুণগুণকৈ উঠা আজি ৰাতি শিলা বৰষীৰে টোপনি পৰদাৰ মাত, এই গীতটোৰ জৰিয়তে আমি স্বপ্ন আৰু নিদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিলোঁ। তাৰপিছত ইয়াত উপবিষ্ট প্ৰতিজনে বা মই নিজে হৈছোঁ যেতিয়া পিতৃ বা মাতৃ হ'লোঁ, বা যেতিয়া আমি ককা আইতা হ'লোঁ, আকৌ আমাৰ ঘৰলৈ অহা নতুন প্ৰজন্মৰ প্ৰতিনিধি সচেতনভাৱে অৱচেতনভাৱে কাণত পেলাই আকৌ আমি ঘূৰি লাগোঁ আজি ৰাতি শিলা বৰষীৰে টোপনি পৰদাৰ অৰ্থাৎ শৈশৱ শেষ হৈ যায়। সময়ৰ দেখে বয়সৰ দেখে শৈশৱ শেষ হয়, কিন্তু শৈশৱৰ যি ৰেং, শৈশৱৰ যি আধা, ই সচেতনভাৱে অৱচেতনভাৱে দৃশ্যমানভাৱে অদৃশ্যমানভাৱে আমাৰ বহুত আমাৰ জীৱনত জড়িত। গতিকে তেনেকুৱা শৈশৱ, তেনেকুৱা এটা প্ৰভাৱশালী শৈশৱ, তেনেকুৱা সংবেদনশীল সময়ৰ ওপৰত যি সাহিত্য ৰচিত হয়, সেই সাহিত্য আচলতে প্ৰাসংগিক হয় নে নহয় সেই কথা কোৱাৰ কোনো ধৰণৰ প্ৰয়োজনী নাই, ই নিশ্চয় প্ৰাসংগিক। আমাৰ যৌৱন, আমাৰ প্ৰাপ্তবয়স্ক যি আচৰণ অনুভাৱ, সেই সকলোবোৰে ভিত্তি হৈছে শৈশৱ। আমি উত্তৰ প্ৰজন্মক যি উপদেশ দিওঁ, যি অভিজ্ঞতাৰ আদান প্ৰদান কৰোঁ, আমাৰ যি আচৰণ, আমাৰ যি জীৱন দৰ্শন, তাত শৈশৱ প্ৰাসংগিক হৈ আছে। আটাইতকৈ আত্মসচেতন, কেৰিয়াৰ সচেতন মানুহজনেও বহুত শিশু এগৰাকী কঢ়িয়াই লৈ ফুৰে। গতিকে এই ধৰণৰ শৈশৱৰ কথা কোৱা, শিশুৰ কথা কোৱা সাহিত্য অত্যন্ত প্ৰাসংগিক। কিন্তু ইয়াত উপবিষ্ট সকলোৱে এই কথা স্বীকাৰ কৰিব যে সাহিত্যৰ যিটো মূলভুতি, এই সাহিত্যৰ মূলভুতিৰ ধাৰণাটো শিশু সাহিত্যৰ যিটো ধাৰণা,
সেইটো যে তেওঁ ক'ৰবাত উপেক্ষিত ক'ৰবাত এক ধৰণৰ প্ৰান্তীয় অৱস্থান বা অৱস্থিত। আৰু শিশু সাহিত্যৰ লগত জড়িত যিসকল ব্যক্তি মই বিভিন্ন প্ৰসংগত তেওঁলোকৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ সদায় এক ধৰণৰ অভিমান এটা থাকে, সদায় এক ধৰণৰ অভিযোগ এটা থাকে যে আমি সেই কেন্দ্ৰীয় যিটো পৰিকাঠামো সাহিত্যৰ যিটো চেণ্ট্ৰেলিটি বুলি যিটো কোৱা হয়, সাহিত্যৰ যিটো কেননিকেল কনচেপ্ট বুলি কোৱা হয়, এই ধাৰা আমি অকণমান মৰ্যাদা দেখাইছোঁ, আমাক অকণমান পিছত কোৱা হয়, আমি অকণমান শেষৰ কৰা। এইটো একেবাৰে সকলোৰে পৰা শুনি থকা এটা অভিযোগ আছে। তাৰপিছত মই ব্যক্তিগতভাৱে এটা বৰ সাংঘাতিক অভিজ্ঞতা এটা কৰিলোঁ। যেতিয়া কল্পনা চাৰে মোক ফোনটো কৰিলে আৰু মই ফোন কৰিলোঁ, তেতিয়া ভাবিলোঁ যে আমাৰ কামৰ মাজে মাজে মই এখন দুখন আলোচনী চাওঁ আৰু সেই আলোচনীখনত শিশু সাহিত্যৰ কিবা পঢ়ি মই মোৰ ক'বলগীয়া কথাখিনি অলপমান ঠিক থাকে। মই কাম কৰি থকা শিক্ষানুষ্ঠানটোৰ পুথিভঁৰাল অসমীয়া ভাষাত শীৰ্ষস্থানীয় বুলি পৰিগণিত কেইখন আলোচনীৰে ভালেই কেইবছৰৰ ভালেকেইটা সংখ্যা তাত আছে। দুখজনকভাৱে মই সেই কেইবছৰৰ কেইটা সংখ্যাকে যেতিয়া চালোঁ, শিশু সাহিত্য বিশেষ এটা সংখ্যা উঠিব পৰা আছে। তেওঁলোকে বিভিন্ন ধৰণৰ বিশেষ সংখ্যা কৰিছে, বিভিন্ন ধৰণৰ স্মৃতি কৰিছে, বিভিন্ন ধৰণৰ বিষয় লৈ পেলাই কৰিছে, কিন্তু শিশু সাহিত্য বিষয়ত তেনেকুৱা ধৰণৰ একগোটকৈ পোৱা এক ধৰণৰ কোনো ধৰণৰ কিবা ইনিচিয়েটিভ তেওঁলোকৰ চকুত পৰিছে। আৰু দেখিলোঁ যে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালবিলাকত এনেকুৱা ধৰণৰ আলোচনীবিলাক তেওঁলোকে ছাবস্ক্ৰাইব কৰে, তেওঁলোকে ৰাখে, কিন্তু মৌচালিনত পাম নেকি, সফৰায়নত পাম নেকি, এতিয়া চলি থকা চোতালৰ কিতাপ পাম নেকি বুলি যদি আপুনি সোধে, তেতিয়া তেওঁলোকে উভতাই কয় যে এইবিলাক আপুনি ইয়াত কোনে পঢ়ে। অৰ্থাৎ সাহিত্যৰ এই মূলসুঁতিৰ যিটো ধাৰণা, সেই ধাৰণাটোৱে শিশু সাহিত্য সদায় বেলেগ এটা ধৰণৰ কৰি পেলাই ৰাখিছে। সেইকাৰণে শিশু সাহিত্য চাগে কেতিয়াবা কেতিয়াবা এনেকৈ আলোচনা কৰিবলগীয়া বা হৈ পৰে। কিন্তু গৱেষকসকলে, ছাত্ৰ ছাত্ৰীসকলে, শিক্ষকসকলে সাহিত্য সম্পৰ্কীয় কিবা এটা ভাৱৰে চাওঁ বুলি ক'লে সেইকেইখন আলোচনীকে কিন্তু ভিত্তি হিচাপে ৰাখিছে। গতিকে মই ব্যক্তিগত অভিজ্ঞতাটোৰ পৰা ভাবিছোঁ যে এই যিটো অভিযোগ বা যিটো অভিমান, যেনেকুৱা ঐতিহাসিক উজাগিৰতা শিশু সাহিত্যৰ প্ৰতি, সেইটো কিন্তু বহু পৰিমাণে থাকে। দেখাত বহুত সাধাৰণভাৱে কথাতে বহুত কথাই সকলোৱে কয় শিশু সাহিত্যৰ যিটো তথাকথিত কেননৰ পৰা আঁতৰাই যিটো ধাৰণা, সেই ধাৰণাই নিশ্চিত কৰা চিৰিয়াছ সাহিত্য, জনপ্ৰিয় সাহিত্য, পপুলাৰ লিটাৰেচাৰ বা চিৰিয়াছ লিটাৰেচাৰৰ যিটো ধাৰণা, শিশু সাহিত্যৰ ক্ষেত্ৰত হোৱা বঁটা বাহন, শিশু সাহিত্য কৰ্মক ভিত্তি কৰি পেলাই দিয়া বিভিন্ন ধৰণৰ ৰাজনৈতিক বা সামাজিক স্বীকৃতি, এই সকলোবোৰতে একেবাৰে সাহিত্যিক দিশৰ পৰা আৰম্ভ কৰি একেবাৰে ৰাজনৈতিক পৰিকাঠামোলৈকে শিশু সাহিত্যৰ এটা বেলেগ ধৰণৰ সমস্যা এটা আছে। কিন্তু শৈক্ষিক বা গৱেষণামূলক বা বৌদ্ধিক ধৰণৰ কাম কাজবিলাক যদি চোৱা যায়, তেতিয়া আমি দেখা পাওঁ যে শিশু সাহিত্যৰ চাহিদাটো অলপমান বেছি। ভাৰতত যিমানবিলাক বিশ্ববিদ্যালয় আছে, তাৰ অধীনত যিমানবিলাক গৱেষণা কৰ্ম সম্পাদিত হৈছে, সেই সকলোবিলাকৰ এটা ডিজিটেল এটা তথ্য ভাণ্ডাৰ আছে, বহুতে ইয়াত জানে চৌধুৰী আছে। আৰু চৌধুৰী আমি যেতিয়া আমি টাইপ কৰি দিলোঁ, তেতিয়া ভালেখিনি আমি তাত মেটেৰিয়েল তাত আমি বস্তু আমি পাম। কিন্তু সমস্যাটো হৈছে যে সেই ধৰণৰ যিবিলাক পদ্ধতিগত গৱেষণাত্মক কাম কাজ, তাত যি ধৰণে শিশু সাহিত্যৰ পৰ্যালোচনা কৰা হয়, আজিৰ এই অনুষ্ঠানটো ঠিক তেনেকুৱা ধৰণৰ আলোচনা কৰিবলৈ অলপমান জটিল বা সেইটো ইয়াৰ মাধ্যমেৰে ইয়াৰ লগত উপযুক্ত নহয়। কিয়নো তেনেকুৱা শিশু সাহিত্যৰ সংজ্ঞা বা উদ্দেশ্যটো বা তাৰ বৈশিষ্ট্য নিৰূপণ কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ তত্ত্বৰ সহায় লোৱা হয়, যিবোৰ তত্ত্বৰ সৈতে হয়তো আমাৰ চিনাকি হোৱাৰ প্ৰয়োজনো নাই বা আমি চিনাকিও নহয় বহু ক্ষেত্ৰত। আৰু দ্বিতীয়তে তেওঁলোকে খুব আন্তঃসম্পৰ্কিত ইণ্টাৰডিচিপ্লিনাৰী যিটো নতুন কনচেপ্ট আহিছে, সেই আন্তঃসম্পৰ্কিত কাম কাজবিলাক ধৰক শিশু সাহিত্য বুলি তেওঁলোকৰ সাহিত্যৰ কথা, তেওঁলোকে ধৰক কবি সমতন্ত্ৰৰ প্ৰসংগ পাৰিব, শিশুৰ মনস্তত্বৰ প্ৰসংগ পাৰিব, প্ৰসংগ পাৰিব, শিশু শাৰীৰিক বিকাশৰ লগত শিশু সাহিত্য সম্পৰ্ক পাৰিব। এনেদৰে তেওঁলোকে যথেষ্ট আন্তঃসম্পৰ্কিত বিষয় তেওঁলোকৰ আলোচনালৈ আনিব আৰু তাৰ তত্ত্বৰ প্ৰয়োগ কৰি পেলাই যথেষ্ট জটিল, যথেষ্ট সন্মতি অসন্মতিৰ মাজেৰে আলোচনা বা গভীৰ একেবাৰে শেষত নিৰ্দিষ্ট এটা সিদ্ধান্ত লাভ কৰিব লাগিব। তাৰ ভাষাও অলপ পৰিমাণে শৈক্ষিক বা একাডেমিক বুলি যিটো কোৱা হয়, আমি ভাবোঁ কি একাডেমিক ৰাইটিঙৰ বেলেগ ধৰণৰ ভাষ
বৰ্তমানলৈ শিশু সাহিত্যৰ সংখ্যাবোৰ লৈ পেলাই যদি মই আলোচনা কৰিবলৈ যাওঁ তেতিয়া কথাবিলাক বৰ দৰ্শনীয় হয়। সেইকাৰণে মই আজিৰ মোৰ কথাখিনি শিশু সাহিত্য বুলি কওঁতে মাত্ৰ খুব চমুকৈ শিশুৰ উদ্দেশ্যে ৰচনা কৰা, শিশুৱে পঢ়ি ভাল পোৱা বা শিশুৱে আনন্দ আহৰণ কৰিব পৰা সকলো ধৰণৰ সাহিত্যৰ কথা কৈছে। অৱশ্যে মই এটা কথা কওঁ যে শৈশৱৰ যিটো ধাৰণা কিন্তু ওপৰে ওপৰে খুব সাৰ্বজনীন বা খুব বিশ্বজনীন লাগিলেও আচলতে ঠিক তেনেকুৱা ধৰণৰ ই খুব সাধাৰণীকৰণ কৰিব এটা আমৰেলা প্ৰাকৃতিক অনুভৱ। ধৰক ইয়াতে যিসকল মানুহ ভুগি আছে 1980 চনৰ মানুহ এজনৰ যিটো শৈশৱ 2025 চনৰ অকণমান ল'ৰা এটাৰ শৈশৱৰ মাজত আকাশ পাতাল। কাশ্মীৰৰ ল'ৰা এটাৰ যিটো শৈশৱ আমাৰ তেজপুৰৰ ল'ৰা এজনৰ শৈশৱৰ লগত তাৰ পাৰ্থক্য আছে। পূৰ্ববাৰে যদি কোনোবা আছে কাইলৈ 30 অক্টোবৰ সেই গণেশগুৰিৰ মহাবিস্ফোৰণত যদি কোনোবা সকলো এটা যোগে আছে তাৰ মনত যদি প্ৰমাণ হৈ গৈছে সেইবিলাক সমগ্ৰ শৈশৱটো বৰ বেলেগ ধৰণেৰে গঢ় দিছে। সেই প্ৰমাণ গোটেই জীৱন যদি কঠিন হৈ পৰিছে বৰ্ণই কৰক, ধৰ্মই কৰক, লিংগ বৈষম্যই কৰক, ৰাজনীতিয়ে কৰক, যুদ্ধই কৰক, জলবায়ু পৰিৱৰ্তনে কৰক, জীৱিকাই কৰক, যিয়ে কৰক, এই সকলোবোৰ বিষয়ে যদিও মানুহে কথা স্বীকাৰ কৰিব নোখোজে এইবোৰে কিন্তু শিশু আৰু স্বাভাৱিকভাৱে শিশু সাহিত্য যথেষ্ট প্ৰভাৱিত আছে। আৰু তেনেস্থলত আমি অকল সোণালী কৌশল বুলি কৈ ঢাকনি এটা মাৰি যদি আমি গোটেই শিশু সাহিত্যবিলাক সাধাৰণ সুৰক্ষিত কৰিবলৈ যত্ন কৰোঁ তেনেহ'লে শৈশৱৰ বা শিশু সাহিত্যৰ যিটো অনন্ত সম্ভাৱনা এটা আছে যাক আৱিষ্কাৰৰ আনন্দত আমি লোৱাই নাই সেইবিলাক ক'ৰবাতেই থাকে। গতিকে মই ভাবোঁ ইমান জটিল সংজ্ঞালৈ নগৈ আমি যদি ভাল পাওঁ যে শিশুক উদ্দেশ্য কৰি যি ৰচিত সাহিত্য কি শিশু সাহিত্য মই ভাবোঁ এই ধৰণৰ সংজ্ঞাই আমাক আগবঢ়াত সহায় কৰিব। এই সংজ্ঞাটো একে সময়তে সৰল কিন্তু একে সময়তে বৈশিষ্ট্যপূৰ্ণ কিয়নো অন্যান্য সাহিত্য পাঠক বা পঢ়ুৱৈ কোন হ'ব কাৰ বাবে আমি লিখিম সেইটো লেখক এজনে প্ৰথমেই কেতিয়াও ঠিৰাং নকৰে। মই মোক যিখন ইয়াত কোন কোন আছে সেই বিষয়ে যেতিয়া মই জানিব পাৰিছোঁ তেতিয়া কিন্তু ডক্টৰ ভূপেন কটীয়া ছাৰৰ নাম সোধা আছে। আমি তেখেতৰ লেখা পঢ়োঁ। অনুৰৰ মোৰ সেই চৰিত্ৰটোৱে কিন্তু মনত আছে গতিকে তাৰ স্ক্ৰীণৰ মানুহগৰাকী আৰু অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ সেই নায়িকাগৰাকী কিতাপৰ নায়িকাগৰাকী আকাশবাণী নগাঁৱৰ লগত যিহেতু জড়িত গতিকে দুৰ্গাবাই বাইদেউ আছে। মই ৰেডিঅ' অন কৰি কেতিয়াবা ভাবোঁ মানুহৰ কণ্ঠত কেনেকৈ ইমান সৌন্দৰ্য থাকিব পাৰে। এনেকুৱা ধৰণৰ সংবেদনশীল মানুহবোৰৰ আগত আচলতে এনেকুৱা ধৰণৰ কথাবোৰ ক'বলৈ অকণমান দিগদাৰ হয় যিহেতু এইকেইটা মানুহৰ বিভিন্ন ধৰণে চিনাকি। তথাপি মই ক'ব খোজোঁ যে বাকীবোৰ সাহিত্যত আমি কাৰ কাৰণে সেইটো লিখিম অৰ্থাৎ মূলভূতিৰ সাহিত্য বা ডাঙৰৰ ক্ষেত্ৰত এইটো বৰ প্ৰাথমিক চৰ্ত এটা হয়। কিন্তু শিশু সাহিত্যৰ ক্ষেত্ৰত ক'ব লাগে শিশু সাহিত্যৰ ক্ষেত্ৰত কি হয় যে এই অডিয়েঞ্চ বুলি কয় তেওঁলোকে লিখা পেলালে তেওঁলোকে ৰিডাৰ বুলি নকয় অডিয়েঞ্চ শব্দটো ব্যৱহাৰ কৰে যে এই অডিয়েঞ্চটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হয়। এই অডিয়েঞ্চৰ ফলত ৰাখিয়ে শিশু সাহিত্যৰ আনটো উপাদান নিৰ্ধাৰণ কৰা হয়। ধৰক আপুনি কিতাপ এখন লিখিব কৈছে সেই কিতাপখনৰ কাহিনীটো সেই কিতাপখনৰ প্ৰথম কোন তাৰ ভাষা কেনেকুৱা তাৰ মানৱীয় আৱেগৰ কোনবোৰ মানৱীয় আৱেগৰ কেনেধৰণৰ প্ৰকাশ তাত কৰা হয় কাহিনীৰ চৰিত্ৰ কাহিনীৰ নায়ক কাহিনীৰ খলনায়কৰ কাম কাজবোৰ কেনেকুৱা এই সকলোবোৰ এই লক্ষ্যজন পঢ়ুৱৈ তাৰ যিটো অডিয়েঞ্চ সেই এজন বা সেই গোটটোৰ কথা ভাবিহে শিশু সাহিত্যিক এজনে আগবাঢ়ে। তাৰমানে এনেকুৱা ধৰণে বাৰু কথাটো যে অন্যান্য সাহিত্যৰ তুলনাত শিশু সাহিত্যৰ যিজন ৰচয়িতা তেওঁ চাগে অলপ বেছি সচেতন বা বেছি সাৱধান হৈ থাকিব অথচ ইমানবোৰ সম্ভাৱনা ইমানবোৰ সাৱধানতা ইমানবোৰ সচেতনতা লৈ লিখা সাহিত্যক কিন্তু আমি আগতে উপেক্ষা কৰা যায়। এতিয়ালৈকে ভাৰতবৰ্ষ অসমত যদিও এই গ্ৰন্থবৰ্ষ বুলি উদযাপন কৰা হৈছে শিশু সাহিত্যৰ তেনেকুৱা বিশেষ কাৰণ সাহিত্য কালত নিজা মেলা আছে বা অসম প্ৰকাশন কৰিবলৈও শিশু সাহিত্যৰ এটা কাম কৰে আৰু শেহতীয়াকৈ শিশু সাহিত্যৰ কিছুমান ব্যক্তিগত পৰ্যায়ত পুৰস্কাৰ দিবলৈ আৰম্ভ কৰা হৈছে কিন্তু সেইটো বৰ চালুকীয়া অৱস্থা আছে। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে শিশু সাহিত্য ৰচনা কৰাটো ইমান সহজ কথা নহয় কিয়নো শিশুৰ বাবে ৰচনা কৰা কিতাপ এখন হিংস্ৰতা খং মৰম শাৰীৰিক অত্যাচাৰ ফূৰ্তি বা বিষাদ এই সকলোবোৰ প্ৰকাশৰ
এইটো শিশু সাহিত্যৰ লৌকিক মানে মৌখিক আৰু লিখিত এই দুই ধৰণৰ পৰম্পৰাতে আচলতে পৰিলক্ষিত হয়। অৱশ্যে আজিকালি আৰু এটা নতুন পৰম্পৰা আহিছে যিটো ডিজিটেল পৰম্পৰা। শিশু সাহিত্যৰ বহুত ই বুক পোৱা যায়, অডিঅ' বুক পোৱা যায়। কিন্তু ভাৰতীয় যিটো পৰম্পৰাগত যিটো প্ৰথম যিটো ধাৰা চলি আছে, আমাৰ যিটো সাংস্কৃতিক পৰিৱৰ্তন আৰু অভিভাৱকসকলৰ যিটো চাপ, সেই তাত এতিয়াও শিশুৱে কম্পিউটাৰ স্ক্ৰীণত বা লেপটপৰ স্ক্ৰীণত বা মোবাইলৰ স্ক্ৰীণত তাতো কিতাপ এখন পঢ়িব, ঠিক তেনেধৰণৰ কাৰ্যকলাপ তেনেকুৱা ধৰণৰ সংস্কৃতিটা গঢ় লৈ উঠা নাই বা শিক্ষকে বা অভিভাৱকো সেইটো কেতিয়াও উৎসাহিত নকৰে। গতিকে এই ডিজিটেল পৰম্পৰাটোক সময় পোৱা নাই। বাকী মৌখিক সাহিত্যই হওক বা লিখিত সাহিত্যই হওক সকলোকে কিন্তু সেই বাউণ্ডেৰীটো সদায় মেইনটেইন কৰে। আৰু শিশু সাহিত্যৰ ক্ষেত্ৰখনত খুব সঘনে উচ্চাৰিত কিছুমান শব্দ বা বাক্যও আছে যে শিশুসকল কল্পনাপ্ৰবণ, শিশুসকল কৌতূহলী, শিশুক আৱিষ্কাৰৰ ধাৰণা এটাই কৰি থাকে, শিশুৰ ভাষা সদায় সৰল আৰু কৌতুকীয়া হ'ব লাগে। এই যিমানকেইটা কথা ক'লোঁ গোটেইকেইটাই সম্পূৰ্ণ নহয়। এইকেইটা আমি সদায় শিশু সাহিত্যৰ ৰচনাৰ ক্ষেত্ৰতো হওক বা শিশু সাহিত্য পঢ়োঁতো আমি সদায় কথাকেইটা অৱধাৰিতভাৱে আমাৰ মনলৈ থাকিব। আমি দেখোঁ যে শিশুৰ কল্পনাপ্ৰবণ মন এটা আছে, সকলোৰে ঘৰত বিভিন্ন স্তৰত বিভিন্ন সময়ত শিশু আছেই। গতিকে আপোনালোকে সকলোৱে সেইটো কথাৰ লগত নিশ্চয় ৰিলেট কৰিব পাৰিছে যে সেইটো সঁচা কথা। আৰু এই যে সকলোৱে কিবা এটা ওলাই থাকে, আপুনি চুব বুলি ক'লে সিহঁতে চুবলৈ যত্ন কৰিব, নকৰিবি বুলি ক'লে সিহঁতে কৰিবলৈ যত্ন কৰিব। আপুনি আপোনাৰ পানী আপোনাৰ পকাত পেলাই দিয়ক, আপুনি তাক একো চিৰিয়াছ দেখা নাপায়, কিন্তু তেওঁ অকণমানি পোৱালি বা ল'ৰা বা ছোৱালীটোৱে আগদিনাখন পঢ়া কৰি ৰাজধানৰ কথা পঢ়িছে, ঘৰৰ কথা কৈছে, কিবা কেৰেক্টাৰ কৈছে, সি হঠাতে সেই পানী ফেচিয়েলটো দেখিবলৈ আৰম্ভ কৰিব। গতিকে কল্পনা প্ৰৱণতাৰ যিটো প্ৰকল্প, সেই কল্পনা প্ৰৱণতাটো একদম একেবাৰে সম্পূৰ্ণৰূপে এটা শুদ্ধ কথা। আৰু সেইবাবে আমি এতিয়াও শিশু সাহিত্য বুলি ক'লে পটককৈ এটা মনলৈ অহা নামবোৰ আছে আদিশ্ৰী মহোদয়, আমি পিটাৰ পেনৰ কথা কওঁ, অজগৰৰ কথা কওঁ, জাগল ঘোষৰ কথা কওঁ, নৱকান্ত বৰুৱাৰ ফটো পাইছো বা মাধৱ বৰুৱাৰ পানীৰ কথা কওঁ, গগন চন্দ্ৰ নিকাৰী একদম নামটো বুলি তাৰ কবিতাৰ কথা মনত কৰি মুখত নিৰ্মল হাঁহি এটা ওলাই যায় তেওঁলোকৰ কথা কওঁ। কিয় যে তাত কল্পনাৰ অবাধ স্বাধীনতা আছে। কিন্তু অৰ্থাৎ প্ৰাপ্তবয়স্ক মানুহে গ্ৰহণ কৰা আৰু বৰ্জন কৰা এই দুইটাৰ যিটো সীমাৰেখা তেওঁলোকে যিটো জানে, শিশুৱে সেইটো নেমানে আৰু তেওঁলোকৰ প্ৰয়োজন কৰে। সেইটো লাহে লাহে সামাজিকীকৰণ বা শিক্ষা বিভিন্ন প্ৰভাৱত সেইটো আহি যায়। তেওঁলোকে যিটো মানিবই লাগিব বুলি যিটো কথা নাই, তেওঁলোকে শিশু সাহিত্যত তাৰ প্ৰতিফলন নকৰে, কল্পনাৰ দুৰন্ত প্ৰকাশ লাভ কৰে। কিন্তু ভালদৰে যদি পৰ্যবেক্ষণ কৰা হয়, কৰিলে দেখা যায় যে ফেণ্টাচি বা কল্পনাশ্ৰয়ী সাহিত্যৰ ধামভূমি আমি যদি মূল্যবোধ বা নৈতিকতাক জলাঞ্জলি দিওঁ, অদ্ভুত অবাস্তৱ কিবা এটা কৰিবলৈ যাওঁ, সেই একেজন শিশুৱে এটা সময় যদি সেইটো উপভোগ কৰে, যেতিয়া ডাঙৰ হয় সি কিন্তু সেই সাহিত্যটোৰ প্ৰতি এক ধৰণৰ অনীহা অনুভৱ কৰিবলৈ আৰম্ভ কৰে, হাঁহিবলৈ আৰম্ভ কৰে, কি পঢ়িছিলোঁ ধৰণৰ এনেকুৱা ধৰণৰ অনুভৱ লাভ হ'বলৈ আৰম্ভ কৰে, যিটো সময় ডাঙৰ শুভ লক্ষণ হয়। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ যিখন সম্পাদকীয় গ্ৰন্থ শিশু সাহিত্য সম্পৰ্কীয়, তাতে তেওঁ সঁফুৰাৰ সম্পাদকীয়খিনি এটা কথা কৈছিল যে ভূতৰ গল্পৰ নামত বাৰে বিধৰে কেলেৰা কথা লিখা বা সপোন এটাৰ জৰিয়তে হাতী বা সিংহৰ লগত যুঁজ কৰি বগৰাই পেলোৱা ধৰণৰ অত্যাধিক অবাস্তৱ কাহিনী এটাও জোৰকৈ লিখা গৈছে। কাৰণ আমি চবেই জানো শিশুৰ যিটো আজিকালি দক্ষতা বিকাশৰ কথাটো কমাই দিছে, স্কিলৰ কথাটো কমাই দিছে, চফ্ট স্কিল, হাৰ্ড স্কিল, শিশুৰ সেই হাৰ্ড স্কিলটো নাথাকে। গতিকে আপুনি কল্পনাতেই হাতী এটা বগৰাই দিলে বা সিংহ এটা বগৰাই দিলে, সেই কথাটো তেখেতেও সমৰ্থন কৰিছে। সেই একেটা কথাই মই যেতিয়া মৌচাকৰ সম্পাদক আমি সকলোৱে চিনাকি আব্দুল কালাম ডাঙৰীয়াৰ সুধিছিল, মানে তেওঁৰ কথা তেওঁ কৈছিলে যে এই ধৰণৰ কাৰবাৰবিলাকৰ পৰা শিশু সাহিত্যিক অলপমান আগ্ৰহ আৰু ভাল কল্পনা স্বাধীনতা দিব লাগে বা কল্পনা তাক কৰিবলৈ দিব লাগে, কিন্তু সেই ধৰণৰ অবাস্তৱতাক অকণমান আমি সদায় নিয়ন্ত্ৰণ কৰা উচিত। কাৰণ আমি জানো যে বিজ্ঞানেও কৈছে বা ফ্ৰয়েডেও এই কথা কয় যে কনচিয়াছ হওক, আনকনচিয়াছ হওক বা চাব কনচিয়াছ হওক, এই গোটেই তিনিওটা স্তৰ কিন্তু আত্মসম্পৰ্ক। গতিকে অদ্ভুত কিবা এটা হোৱাটো শিশু সাহিত্যত অকণমান প্ৰব্লেমেটিক ধৰণৰ বস্তু। গতিকে কল্পনাৰ দোহাই দি অতি বিৰোচিত কাম কৰা হিৰোইজিমৰ যিটো কনচেপ্ট বা একেবাৰে নজনা নজনা ভৌগোলিক কিবা এটা অৱধাৰণা কৰাৰ যিটো প্ৰৱণতা, সেই শিশু সাহিত্যিকৰ থকা বস্তু। আৰু একেদৰে আৰম্ভণিৰ পৰা শেষলৈকে কেৱল নৈতিকতাৰ জ্ঞান সাহিত্যক যদি ভাৰাক্ৰান্ত কৰি তোলা যায়, তেতিয়া সাহিত্য
আকৰ্ষণীয় কৰিব লাগিব আমি যেতিয়া অৱচন্দ্ৰ হিতাইদেৱৰ কবিতা পঢ়ো বা সন্তোষ কুমাৰ কৰ্মকাৰৰ যদি আমি কাণৰ পৃথিৱী আমি পঢ়ো বা ৰশ্মি নাৰ্জাৰীৰ হিজ শ্বেয়াৰ অফ স্কাইখন আমি যেতিয়া পঢ়ো তেতিয়া দেখিব যে তাত উপদেশৰ যিটো তৰফ যিটো প্ৰলেপ বিৰাট গৌণ প্ৰথম দ্বিতীয় এটা পৰ্যায়ত নাথাকে একেবাৰে শেষত থাকে আৰু সেইটোৱে প্ৰথমতে কিন্তু সেই গ্ৰন্থবিলাক সেই সাহিত্যবিলাক তেওঁলোকে পঢ়ে আনন্দ লয় মুখস্থ কৰে গুণগুণায় তাৰ নিচিনাকৈ অংগী ভংগী কৰে আৰু যেতিয়া একেবাৰে শেষত শুবলৈ যায় খোৱা পানী বহি পেলাই কোনোবা অকণমান সেই নৈতিকতাৰ ৰেখ বা সেই নৈতিকতাৰ প্ৰভাৱটো অকণমান অনুভৱ কৰিব সি মানে বেছিকৈ লোভ কৰাৰ কাৰণে এইটো হ'ল সি মানে বেছিকৈ হাবিয়াস কৰাৰ কাৰণে এইটো হ'ল সি তাক কৰ্ম মাৰিব নালাগিছিল এনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে খুব দেৰিকৈ অনুভৱ কৰে আৰু এইখিনিতে মই কওঁ যে শিশু সাহিত্যৰ এইখিনিতে অভিভাৱক বা শিশুক যি সাহিত্য পঢ়ি শুনায় বা সাহিত্যৰ সৈতে চিনাকি কৰায় মই ইণ্টাৰপ্ৰেটাৰ শব্দটি ইয়াত ব্যৱহাৰ কৰিছোঁ সেই ইণ্টাৰপ্ৰেটাৰৰ প্ৰসংগটো কিন্তু মানে গুৰুত্বপূৰ্ণ কাৰণ সাধু এটা কোৱাজনৰ ওপৰত কাৰণ জানোতে এটা দৰ্শকে শিশুক বিষয়ে সাধু পঢ়িব নোৱাৰে সাধু ক'ব লাগিব গতিকে সেই ইণ্টাৰপ্ৰেটাৰজনৰ ভূমিকাটো বৰ গুৰুত্বপূৰ্ণ সাধু কোৱাজনে কেনেদৰে কৰিছে কেনেদৰে প্ৰভাৱিত কৰিছে কেনেদৰে ট্ৰান্সমিট কৰিছে সেই বস্তুটো সেইটো বৰ দৰকাৰ এইখিনিতে মই বেজবৰুৱাৰ পৰা আমি সকলোৰে চিনাকি মোৰ দুটা সাধু কথা মই কওঁ যি দুটাৰ লগত সদায় মোৰ বৰ সমস্যা হয় এটা হৈছে তেজীমলা আৰু এটা হৈছে চম্পাৱতী মা মই কেতিয়াবা ভাবোঁ যে তেজীমলাৰ মাকে যি দীঘলীয়া অৱৰ্ণনীয় যন্ত্ৰণা এটা দিছিল বা চম্পাৱতীৰ সেই সাধুটো যেতিয়া অৱতৰ যায় গোটেই মানুহ এজনী গিলি গিলি গৈ থকাৰ যিটো দৃশ্য থাকে সেই দৃশ্য ঘূৰি থকাৰ সময়ত শিশুৰ বাৰু ধৈৰ্য থাকেনে যে ইয়াৰ পিছত এটা মৰেল লেচন আহিব চেষ্টা এনেকুৱা কৰিলে এনেকুৱা হয় বা বেছিকৈ লোভ কৰাৰ কাৰণে সেই মানুহজনী কণ্ডকৰতে খাই পেলায় এইখিনিতে সেই ইণ্টাৰপ্ৰিটাৰজনৰ মানে প্ৰয়োজনীয়তাটো আহে তেওঁ কিদৰে সেই সাধু উপস্থাপন কৰিব কোনখিনি কথা শিশুটোৰ বাবে উপযোগী বুলি বিবেচনা কৰিব বা ভাষা কি ধৰণে তেওঁ প্ৰয়োগ কৰি সেই কথাখিনি ক'ব ঘূৰাই পকাই অকণমান উপদেশমূলক সামৰণি এটাৰ ফালে লৈ যাব সেই তাত ইণ্টাৰপ্ৰিটাৰৰ কথা পায় আমাৰ চাই ককা দেউতা বা আজিকালি মাক দেউতাকবিলাকে এই ইণ্টাৰপ্ৰিটাৰৰ ভূমিকা পালন কৰে অৱশ্যে কোনো শিক্ষানুষ্ঠানত শিক্ষকেও এইটো পালন কৰে এইখিনিতে মই এখন কিতাপৰ কথা ক'ব গৈছোঁ তাৰ সেই কিতাপখনৰ উদাহৰণটো দিলে আপোনালোকৰ এই যিটো ধাৰণাটো খুব স্পষ্ট এই কিতাপখনৰ কথা মনলৈ আহিলে মোৰ খুব ভাল লাগে কিতাপখনৰ নাম হৈছে লাষ্ট ষ্টপ অন মাৰ্কেট ষ্ট্ৰীট কিতাপখনৰ লেখকজনৰ নাম অলপ জটিল তেওঁৰ নাম হৈছে মেট লা টেইলৰ তেওঁ এজন আমেৰিকান লেখক আৰু এই কিতাপখনৰ বাবে শিশু সাহিত্যৰ ক্ষেত্ৰত যিটো একেবাৰে নবেলৰ সমপৰ্যায়ৰ পুৰস্কাৰ নিউবেৰী মেডেল বুলি যিটো কোৱা হয় সেই নিউবেৰী মেডেলটোৰ দ্বাৰা তেওঁ সম্বৰ্ধিত হৈছিল বা তেওঁ পুৰস্কৃত হৈছিল এই কিতাপখন এখন ফিকচাৰ এখন সচিত্ৰ কিতাপ কিতাপখনৰ কাহিনী দুটা চৰিত্ৰ এটা হৈছে চিজে বুলি এটা সৰু ল'ৰা আৰু চিজেৰ আইতা তেওঁ এগৰাকী প্ৰাপ্তবয়স্কা মহিলা এই কিতাপখন আৰম্ভ হৈছে এটা দেওবাৰৰ দুপৰীয়া চিজে আৰু তেওঁৰ আইতাকে গীৰ্জাৰ কাম কৰি তেওঁলোক বাহিৰলৈ ওলাই আহিছে আৰু তেওঁলোক তাৰ পৰা বেলেগ এঠাইলৈ যাব আৰু সেই বাহিৰলৈ ওলাই আহি অকণমান বৰষুণ দিছিল যিহেতু খ্ৰীষ্টিয়ান ধৰ্মীয়সকলৰ বাবে এই গীৰ্জাৰ দিনটো বা দেওবাৰৰ দিনটো এটা আনন্দ উৎসৱৰ দিন তেওঁলোকে খুব সুন্দৰকৈ তাতকৈ আহে গতিকে সেই অকণমানি চিজেৰ খুব খং ওলাই দি ঘূৰাইছে যে এতিয়ানো বৰষুণটো কিয় আহিব আৰু ঠিক তেনেদৰে চিজেৰ সংগঠনি তাৰ বন্ধু কলবি এখন বৰ ধুনীয়া গাড়ী সৰু গাড়ী এখন প্ৰতি তাক বাই বাই দি পেলাই গুচি আছে তেতিয়া তাৰ আকৌ খং হৈছে সি আইখন কৈছে যে আমাৰ কিয় গাড়ী লাগে আমি কিয় বাছত যাওঁ আৰু একেবাৰে শেষত সি যেতিয়া বাছখনত উঠিলে তেতিয়া সি হঠাতে যেতিয়া এটা কুকুৰ দেখিলে বাছখনত এজন মানুহে এটা ভয়াৱহ ভালেমান ৰংচঙীয়া পখিলা প্ৰায় তোলা লৈ আহিছে তেতিয়া তাৰ অদ্ভুত ধৰণৰ আশ্চৰ্য এটা হৈছে এতিয়া এই যে প্ৰথম তাৰ যিটো বৰষুণ দিয়াৰ কাৰণে তাৰ যিটো অসন্তুষ্টি গাড়ীখন নথকাৰ কাৰণে তাৰ যিটো হীনমন্যতা আৰু একেবাৰে শেষৰ পৰ্যায়ত কুকুৰ বা বিভিন্ন ধৰণৰ জাতিবোৰৰ তাৰ যিটো বিস্ময় এই তিনিওটা তাৰ কৌতুহলৰ পৰ্যায়ত ৰৈ গৈছে তাৰ উত্তৰ নাই তাৰ তেতিয়াই ইণ্টাৰপ্ৰেটাৰ হিচাপে থিয় হৈছেহি তাৰ আইতাকে এনেকুৱা ধৰণৰ বিশ্লেষণ দিছে তেতিয়া মই ভাবোঁ যে শিশু সাহিত্যত
সেইকাৰণে চাগে ইমান অদ্ভুত ধৰণেৰে ৰখে আইতাকে কৈছে যে বৰষুণ কিয় নিদিব তোমাৰ কাষত তোমাৰ ডাঙৰ ৱাটাৰ বটল আছে তাত এটা ষ্ট্ৰ আছে তুমি এনেকৈ মন কৰিলে ষ্ট্ৰ দি পানী খাব পাৰা এই গোটেই দিনটো যে ৰ'দত ৰৈ আছে গছবিলাক সিহঁতৰতো ষ্ট্ৰ নাই সিহঁতে কেনেকৈ পানী খাব সিহঁতৰতো পিয়াহ লাগিছে সেইকাৰণে আহিছে বৰষুণ আৰু তেতিয়া কি ভাবিছে মই তেতিয়া যদি 10-12 পানী খালোঁ গতিকে এইখনো পানী খাওঁ কি একদম তাকে ভ্ৰমণটো নাইকিয়া 2 নম্বৰ বাৰ যেতিয়া কি ক'লে যে আমাৰ কিয় গাড়ী আইতাকে সেই সময়ত একো উত্তৰ দিয়া আইতাকে তাক লৈ আহিছে বাছখনত সি দেখিলে প্ৰথমে টুকটুকীয়া এটা বগা বৰ ধুনীয়া কুকুৰ তাৰ মনটো ভাল লাগিল এক বৈয়াম পক্ষীলা এটা বৰ ধুনীয়া পিক্সাৰ বুকখন চালে বৰ ভাল লাগে তাৰপিছত এজন মানুহে গান গাই আছে কিছুমান মানুহে গানত হাত চাপৰি বজাই আছে আৰু কিছুমান গানত পইচা দিছে এজন মানুহে নিজৰ যিটো তেওঁলোকে টুপিটো পৰিধান কৰে তেওঁৰ গানত ধুনীয়া গায় সেইটো লৰাই লৰাই গানৰ কাৰণে নাচি আছে তাৰপিছত এনেকৈ কাম কৰিছে এই সৰু গাড়ীখনত ইমানবোৰ মানুহৰ কাৰণে ইমান ফূৰ্তিৰ কাৰণে জেগা হ'বনে তাৰপিছত চিধে নিদিলোঁ গতিকে ভাবকচোন যে এই ইণ্টাৰপ্ৰিটাৰৰ যিটো কনচেপ্ট সেইটো কিমান এটা ধুনীয়া এটা কনচেপ্ট গতিকে মই যে আজি কথাখিনি কৈছোঁ আপোনালোকৰ সকলোৱে যদি সেই গুৰুত্বটো উপলব্ধি কৰে যে আমি একদম ভাল ইণ্টাৰপ্ৰিটাৰ হ'ব পাৰোঁ আমি সেই মাজৰ দুজন মানুহ শিশু সাহিত্য শিশুৰ পাঠ আৰু শিশু কবুৰ তাৰ মাজৰ যিটো সংযোগ সেইটো যদি আমি তেওঁলোকক হ'ব পাৰোঁ তেতিয়া দেখোন আমি শিশুৱে কিতাপ নপঢ়ে যাতে আমাৰ যিটো অভিযোগ সেই অভিযোগটো আমি খণ্ডন কৰিব আৰু সেই গোটেইকেইটা এক্সপ্লেনেশ্যন গোটেইকেইটা তেওঁৰ ব্যাখ্যা ইমান বাস্তৱভাৱে হয় ইমান সৰল কথা ব্যৱহাৰ হৈছে যে আপোনাৰ কেতিয়াও ৰিডাৰ হিচাপে যদিও আমি সেই কালচাৰেল ৰিভাইভেলৰ লগত সাংস্কৃতিক পটভূমিৰ লগত পৰিচিত নহয় তথাপি কিন্তু একেবাৰে মানে সেই বস্তুটো মিলি যোৱা যায় আনকি মই যেতিয়া মোৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি কৈছোঁ তেতিয়া মই দেখিছোঁ যে সিহঁতে এনেকৈ হাতখন দি একেবাৰে অবাক হৈ পেলাই কাহিনীটো শুনিছোঁ আৰু শেষত যেতিয়া মই ইণ্টাৰপ্ৰিটাৰৰ কথাটো ক'লোঁ বা সেই ভাষাৰ কথাটো ক'লোঁ তেতিয়া সিহঁতে সকলোৱে কিন্তু বিনা দ্বিধাৰে এই বস্তুটো সমৰ্থন কৰিছে যে ছাৰে কথা কয় গতিকে শিশু সাহিত্যত যিটো ইণ্টাৰপ্ৰিটাৰৰ ভূমিকা তাক গুৰুত্ব দিব প্ৰয়োজন কিয়নো পেংগুইন ইণ্ডিয়াৰ অফিচিয়েল পেংগুইন ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট পেংগুইন ইণ্ডিয়া সকলোৱে জানে সেই পেংগুইন ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটটো যদি আমি চাওঁ তেতিয়া আমি দেখিম যে তেওঁলোকে শিশু সাহিত্যৰ ভাগ এটা কৰোঁতে 5টা ভাগ কৰিছে বয়সৰ ওপৰত ভিত্তি কৰি আৰু তাৰে একেবাৰে শেষৰ যিটো ভাগ সেই ভাগটোহে অকল ছাত্ৰ ছাত্ৰীসকলে নিজে হাতত কিতাপ লৈ পঢ়িব পাৰে বাকী গোটেইখিনি কিতাপ আনে পঢ়ি শুনাই দিব লাগিব গতিকে সেই ক্ষেত্ৰত এই ইণ্টাৰপ্ৰিটাৰৰ কথাটো আহে আৰু নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াই যেতিয়া কিতাপবোৰ অনুবাদ কৰে বা সৃষ্টিশীল সাহিত্যৰ যেতিয়া কৰ্মশালাবোৰ পাতে তেতিয়াও তেওঁলোকে কিন্তু খুব এই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়ে যে কোনে পঢ়িব আৰু কি ধৰণেৰে এই সাহিত্যৰ পঢ়া হ'ব সেই কথাটো লক্ষ্য ৰাখি যাতে অনুবাদকসকলে বা লিখকসকলে সেই ধৰণৰ কাম কাজবোৰ কৰে শিশুৰ বাবে ৰচিত যিটো সাহিত্য সেই শিশুৰ যিটো কগনিটিভ ডেভেলপমেণ্ট বা জ্ঞান সম্পৰ্কীয় যিটো উন্নয়ন আৱেগিক বুদ্ধিমত্তা আৰু সামাজিকীকৰণৰ কৌশল ব্যক্তি আৰু সমাজ জীৱনৰ যিটো ধাৰণা এই সকলোবিলাকতে বিৰাট প্ৰভাৱ এটা পেলায় আমি যদি শিশুৰ বিকাশ সম্পৰ্কীয় যিবিলাক তত্ত্ব বা বিজ্ঞানভিত্তিক কথাবোৰ আমি যদি চাওঁ তেতিয়া দেখিম যে তেওঁলোকৰ বিকাশৰ 3টা স্তৰ থাকে আচলতে এডুকেশ্যন যি পঢ়ে বা সাইকোলজি যি পঢ়ে তেওঁলোকে মোতকৈ কথাবোৰ বেছি ভালকৈ জানিব মই মাত্ৰ সাহিত্য সম্পৰ্কীয় আলোচনালৈ আনিবৰ বাবেহে একেবাৰে প্ৰাথমিক কিছুমান কথা ক'ব খুজিছোঁ এনেবোৰ স্তৰত শব্দ মানে মই আখৰেৰে কৰা শব্দৰ কথা কোৱা নাই চাউণ্ডৰ যিটো কনচেপ্ট সেইটো কথা কৈছোঁ চিত্ৰ দৃশ্য ৰং এইবিলাক অত্যন্ত প্ৰভাৱশালী একোটা মাধ্যম অৱশ্যে 7 বছৰ বয়সমানৰ পিছত তেওঁলোকে অলপমান ধাৰণা কৰিব পৰা হয় ভাষাৰ গুৰুত্বটো বুজিব পৰা হয় মই কথাখিনি কোৱাৰ প্ৰসংগটো এইটোৱে হ'ল যে শিশু সাহিত্যত ভাষাৰ সমান্তৰালকৈ এই চাউণ্ডৰ যিটো কনচেপ্ট চিত্ৰ ৰং ছন্দ এইবোৰ উৎপাদনৰো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে ধৰা আপুনি 5 বছৰীয়া শিশুক উদ্দেশ্য কৰি কিতাপ এখন সি যদি পদ্যৰ কিতাপ তাৰ প্ৰথম চৰ্তটো হ'ব যে সেই পদ্যটো সি সুৰ ধৰি পঢ়িব পাৰিব লাগিব অকলেই হওক বা কোনোতেই হওক মই এইখিনিতে এটা এনেকুৱা এটা কবিতা এটা চাৰি ঠাই গাই আছোঁ ফুচুক ফাচাক কথা এটাই চুচুক চামাক কৈ পিৰিত পাৰাক কৰি আছে পেটৰ মাজত এই ভাবক সেই শিশুটোৱে এইবিলাক একো বুজি নাপায় সি চাগে পেট মানে তাকো বুজি নাপায় কিন্তু সি
এই কবিতাটো মোৰো যে ইমান দিনলৈ মনত ৰৈ গ'ল কথাটো কৈছে যে সেই তাৰ যিটো চন্দ্ৰৰ যিটো কনচেপ্ট তাৰ যিটো সাংগীতিক যিটো লয় আমাৰ মন্ত্ৰী ৰাজপুৰ ডাঙৰীয়াই ইতিমধ্যে কৈছে যে সংগীত সৰোবৰ গান সৰোবৰ গতিকে সেই সৰোবৰৰ অকণমান সোৱাদ আচলতে শিশুৱে তেতিয়ালৈ ল'বলৈ আৰম্ভ কৰে গতিকে কাহিনীটো কি সেইটো আমাৰ চকুৰে নাযায় তাৰ যি সুৰ ধৰি গাব পৰা যিটো গুণ সিয়ে যথেষ্ট আৰু তাতকৈ মজাৰ কথাটো হ'ল যে যদিও 5 বছৰতে সেই কিতাপখন 5 বছৰে ল'ৰা এটাৰ কাৰণে সেই কিতাপখন লিখা যায় এনেকুৱা কবিতা কিন্তু সকলো বয়সলৈকে সকলো মানুহে গুণগুণাই গুণগুণাই মনত থাকে যেনেকৈ লিখিব নীতিবোৰ প্ৰজন্মৰ পাছত প্ৰজন্মৰ ধৰি ক'ত নিলিখাকৈ কোনো নিশ্চয়কৈ গুণগুণাই থাকিব পাৰে এইখিনিতে মই ভগৱন্ত অধিকাৰী এজন কবিতা এটা আকৌ যিখিনি আৰু সামৰিব পৰা নাই মেকুৰী এটাই চেকুৰী চেকুৰী কেঁকুৰী এটা পালে গণি 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 তিনিটা নিগনি কামুৰি কামুৰি খালে এতিয়া আপোনাৰ চিত্ৰকল্পটো মনলৈ আহে কেঁকুৰীটো যে মেকুৰী এটা বহি আছে তেনেকুৱা ভাৱ আহে আৰু তাৰ লগতে যদি খুব ভাল ইলাষ্ট্ৰেটৰ এজন মানে যি ছবি আঁকে অলংকাৰিক এজনে যদি বহি পেলাই এটা প্ৰকাণ্ড গোফ ডাঙৰ গোফ থকা মেকুৰী এটা আঁকিলে তাৰ পিছফালে ঘৰত একদম কোচমচ খাই থকা ডালতলীয়া বা কঁঠালতলীয়া দোকানত ৰাখি দিলে তেতিয়াখন সেইখন শিশুৰ কাৰণে একদম অমূল্য হ'ব গতিকে শিশু সাহিত্যটো এটা বৰ কম্বাইণ্ড লাইফৰ এটা হ'ব লাগে মোক মাত্ৰ আধা ঘণ্টা সময়ৰ কাৰণে ক'বলৈ পোৱা হৈছে গতিকে মই সামৰিব লাগিব এতিয়া মই তাৰ পিছতেই যিটো মোৰ 2 নম্বৰ যিটো বিষয় আছে সেই বিষয়টোৰ কথা মই ক'ব কৈছোঁ যিটো আছিলে অনুবাদৰ যিটো প্ৰসংগ আচলতে অনুবাদৰ প্ৰয়োজনীয়তাটো কি বা অনুবাদ আমাক কিয় লাগে সেইটো আৰু কাক কোৱাৰ প্ৰয়োজনীয়তা এতিয়া নাই অনুবাদ আমাক নিশ্চয় লাগে বিভিন্ন কাৰণত লাগে কাৰণ এই সংযোগ সেইটো অনুবাদে আমাক বিভিন্ন ধৰণৰ বিভিন্ন পৰিকল্পনাৰ সৈতে বিভিন্ন সংস্কৃতিৰ সৈতে আমাক চিনাকি কৰি দিয়াৰ সুবিধা দিয়ে মই অনুবাদটো কি সেই সম্পৰ্কে প্ৰথমে ধাৰণা এটা আছে গতিকে সেই বিষয়ে আলোচনা কৰি চিধাকৈ শিশু সাহিত্যৰ অনুবাদৰ আলোচনা আমি আগবাঢ়িছোঁ শিশু সাহিত্যৰ ক্ষেত্ৰত অনুবাদৰ প্ৰাসংগিকতা অধিক বেছি কিয়নো দেশৰ ভৱিষ্যত নাগৰিকসকলক বাধ্যভাৱে বিভিন্ন সংস্কৃতি ভাৱনা পৰিকল্পনা বিশ্বায়নৰ যুগত তেওঁলোকক বিভিন্ন ধৰণৰ সংস্কৃতিৰ সৈতে চিনাকি কৰাই দিয়াটো আমাৰ জ্যেষ্ঠসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দায়িত্ব এতিয়া আমি যিটো সময়ত বাস কৰিছোঁ তাত এই দায়িত্বৰ বেছি কিয়নো মুক্ত অৰ্থনীতি বিশ্বায়নৰ তথ্য প্ৰযুক্তি ইমান উদাহৰিত আপোনাৰ সাগৰৰ সৈতে আমি সকলো চাব পাৰে গতিকে এনেকুৱা এটা সময়ত আমি তেওঁলোকৰ বিশ্ব নাগৰিক বা অন্তত সেই নাগৰিক চেতনাবোধটো গঢ় দিয়াৰ ক্ষেত্ৰত আমি অনুবাদক এটা সংযোগ সেতু হিচাপে কাকৰি মই কিতাপ এখন পঢ়াওঁতে ল'ৰা ছোৱালী কিতাপ পঢ়াওঁতে বা নিজৰ নাতি নাতিনীহঁতক পঢ়াওঁতে এই কিন্তু পঢ়ুৱা সচেতন হৈ থাকিব লাগে মই মোৰ নিজৰ ছোৱালীজনীৰ লগত জড়িত অভিজ্ঞতা ৰাখিছোঁ মোৰ ছোৱালীজনী একেবাৰে সৰু তাই ছ'চিয়েল ষ্টাডিজৰ কনচেপ্ট লাহে লাহে আছে গতিকে তাতে সিহঁতৰ এটা কথা আছে কৃষি ভিত্তিক উৎসৱ গতিকে কৃষি ভিত্তিক উৎসৱ বুলি কওঁতে মই আৰু মাৰ্কেট পুৰা অস্তাদি মাৰি কোৱাৰ্টাৰটোতে বিহু তেতিয়া তাই বহুতে কৈছে যে আমাৰ বিশেষটো কৈছে ওনাম বুলি এটা আছে আৰু কংগল বুলি এটা আছে এতিয়াতো মই ওনাম আৰু কংগল একো নাজানো আৰু মোৰ মোবাইলটো বুলি তাই চোৱাৰ মানে সেই যে একো নাজানে সেই মানসিকতাটো মোৰ নাহিল আৰু সেই সময়ত মই নেশ্যনেল বুক ট্ৰাষ্টে এই ওনাম আৰু কংগলৰ ওপৰত প্ৰকাশ কৰি লোৱা দুখন কিতাপৰ সহায় কৰিছিল আমাৰ শ্ৰদ্ধাৰ বিষয় কেনেদৰে তেখেতে খুব নীৰৱে কিন্তু বহুত ধৰণৰ কিতাপ প্ৰকাশৰ কামত লাগি আছে নেশ্যনেল বুক ট্ৰাষ্টৰ ওপৰত আৰু তাত যিমান ধুনীয়াকৈ চলি আছে যে দক্ষিণ ভাৰতীয় মহিলা এগৰাকী পুৰুষ এজনৰ ড্ৰেছ কেনেকুৱা হ'ব তেওঁলোকৰ খাদ্য কেনেকুৱা হ'ব কল্পাতখিনি আমাতকৈ কিহত বেলেগ সেইবোৰ ইমান ধুনীয়া চলি আছে বা কথাখিনি যোৱাৰ পিছত সেই কিতাপখন দিবলৈ তাই আপোনাৰ কৰি বুজি পালে আৰু তাই যি বুজি পালে কিন্তু তাই বুজি পালে যে কংগল আৰু ওনাম বুলি বোলা এই ভিত্তিক উত্তৰ আছে গতিকে এই অনুবাদৰ শক্তিটো আছে অনুবাদৰ এইটোৱেই শক্তি বৰ ধুনীয়াকৈ এই উৎসৱ দুটাৰ ঐতিহ্য তাৰ পৰম্পৰা তাৰ আচাৰ অনুষ্ঠানৰ নিখুঁত বৰ্ণনা দিয়া আছে সাহিত্য একাডেমী শিশু সাহিত্য বঁটা বিজয়ী শ্ৰদ্ধাৰ শান্তনু কামুলীৰ কথা মই কৈছোঁ তেওঁৰ এখন বিখ্যাত কিতাপ আছে বনত ৰঙৰ মেলা এই কিতাপখন ইংৰাজীত অনুবাদ হৈছে জয় ইন দ্য জাংগল এই কিতাপখন দক্ষিণ আৰু পশ্চিম এছিয়াৰ প্ৰায় 26খন দেশৰ পাঠ্যপুথিৰ ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে আৰু ইতিমধ্যে CBSE যিটো কোৰ্চ তাতে এই কিতাপখন তাৰ হিন্দী আৰু ইংৰাজী অনুবাদ তাৰ দুটা পাঠ্য হিচাপে ইতিমধ্যে সেই কিতাপখন তাত অন্তৰ্ভুক্ত এতিয়া ভাবকচোন যে সেই দক্ষিণ আৰু পশ্চিম এছিয়াৰ 26খন দেশৰ এই শিশুবোৰে যি কাজিৰঙা ঠাইৰে পিছে শুনাদাৰে কাজিৰঙাত কেনেকুৱা ধৰণৰ অৰ্কিড পাই শুনাদাৰে মহৰ শিৱৰ পৰা বেপাৰ কৰি এটা কুৰিয়া
ট্ৰান্সলেশ্যন ষ্টাডিজ কিছুমান বিষয় খুব সফিষ্টিকেটেড কিছুমান বিষয় বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়বিলাকত ওলাইছে কিন্তু দুখৰ কথাটো হ'ল যে ট্ৰান্সলেশ্যন ষ্টাডিজ পঢ়া মানুহে খুব কমেই ট্ৰান্সলেশ্যন কৰে আৰু ট্ৰান্সলেশ্যন কৰা মানুহে ট্ৰান্সলেশ্যন ষ্টাডিজটো নপঢ়ে আমি যেতিয়া আমাৰ বিশ্ববিদ্যালয়লৈ নেশ্যনেল ট্ৰান্সলেশ্যন মিছনৰ এজন বিষয়ববীয়াক কিছু কথা ক'বলৈ মানিছিলোঁ তেতিয়া তেওঁ প্ৰথমতেই কৈছিলে যে মই তাক স্পষ্ট কৰি দিব খোজোঁ যে মই কোনো ট্ৰান্সলেশ্যনৰ কোৰ্চ কৰা নাই মই ভাল পোৱা কাৰণে প্ৰস্তুত কৰিছোঁ আৰু সেই সূত্ৰেহে মই সেই অভিজ্ঞতাৰ ফালৰ পৰা সেই কথাখিনি কওঁ এটা কথা নকলে কৰিবলৈ এই কথাখিনি আলোচনা কৰিব সেইটো হৈছে ভাষাৰ কথাটো মই আগৰ আলোচনাত কোৱা আছিলোঁ অনুবাদতেই হওক বা মৌলিক সাহিত্যতেই হওক শিশু সাহিত্যৰ ভাষা সৰল পোনপটীয়া হ'ব লাগে কিন্তু সেই সৰল আৰু পোনপটীয়াটো এইটো কথা নহয় যে আপুনি একেবাৰে সৰল বা একেবাৰে পোনপটীয়া শব্দ লিখিব আপুনি তেওঁলোকক আমাৰ ভাষাৰ কালিকা বুলি যিটো কয় যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটোৰ প্ৰতি চিনাকি কৰি দিব অনুবাদত কেতিয়াবা সমস্যা হয় এতিয়া সকলোৰে এটা কবিতা সৰুকৈ পাঠ কৰি দিছোঁ সকলোৰে মনত সেই কবিতাটো স্বাভাৱিকতে আহিব মূলত পালত পিছদিনা হ'ল হোৱা মুখত এখন সোমাই হোৱা বঢ়ি ওলাল মন মাৰি হাতত কান্ধত ভাঙন লৈ বুঢ়া থাকিল সেইদিনা ঘৰৰ ঘূৰি গৈ বঢ়ি আহিল হালৰ পৰা দুখে ভাগৰে আধা মৰা তাইও পালে সেকা পানী মুখেৰে ওলাই ভাত ঘটিয়ে পানী খাই টপ আহি খায় এইটো যে ঘটিয়ে পানী খাই বুলি কয় টপ আহি গা বুলি কয় সেকা পানী বুলি কয় কেতিয়াবা কিন্তু এনেকুৱা ভাবোঁ কিন্তু এইবোৰ শব্দৰ অকল জানো তাৰ আভিধানিক শব্দকেইজনে এই শব্দবোৰ শেষ হৈ গৈছে নৱকান্ত বৰুৱাৰ যেতিয়া ভল কৰে যেতিয়া পৰ্যটকে আহি কয় যে মই সেইদিনাখন অসুখৰ টেবলেটবোৰ দেখাই টেবলেট পেলাই দিছে মাৰক লগাম সি খেপটুকি এজনীৰ ফালে চাই থাকে বুলি কয় এই খেপটুক আৰু অকল এটা শব্দ নহয় এটা আবেগ এটা ইমোচন গোটেই ল'ৰাটোৰ ভয় তাৰ অপৰাধটো তাৰ শংকা মাৰ খাব পৰা তাৰ যিটো অলপ সময় মাৰ খাব পৰা যিটো তাৰ চিন্তা এই গোটেইবোৰক মাত্ৰ এটা শব্দত প্ৰকাশ কৰিব গতিকে আমি যদি সেই ভাষাটোৰ প্ৰতি অলপ সচেতন হওঁ আমি যদি সেই ভাষাটোক সন্মান নজনাওঁ তেতিয়া বৰ অপমান কৰা হ'ব গতিকে অনুবাদৰ ক্ষেত্ৰত মুখ্য ভাষাই হওক বা লক্ষ্য ভাষাই হওক তাৰ ওপৰত দখল আৰু শিশু সাহিত্যৰ ক্ষেত্ৰত মান্য ভাষা বোলা ধাৰণাটো বাদ দি শিশুৰ লগত অলপমান কথা পাতি আন দুই লগত অলপমান কথা পাতি তেওঁলোক কেনেকুৱা ভৌগোলিক পৰিস্থিতিত থাকে তাৰ প্ৰতি অলপ লক্ষ্য ৰাখি কিছুমান কম্প্ৰমাইজ আমি কৰিব লাগিব গেংটকৰ কাহিনীৰ ওপৰত এখন উপন্যাস পঢ়িছিলোঁ তাতে শ্বেল ৰুটি বুলি শব্দটো আছে যেতিয়া গুগল ট্ৰান্সলেশ্যন দিয়া হয় সেইটো ওলাই শ্বেল মানে আছে নেপালী ভাষাত শিয়াল আৰু ৰুটিটো আৰু ৰুটি সকলোৱে কৈছে গতিকে তাৰ প্ৰথমে ফক্সৰ কনচেপ্টটো ওলায় প্ৰথম শ্বেল ৰুটিটো হৈছে জেলেপি নিচিনা এটা বস্তু বহুতে হয়তো জানে চাউলৰ গুড়া ঘিউ মাটিমাহ এনেকুৱা ধৰণৰ ৰুটি বনোৱা গতিকে এপ ওলাইছে অনুবাদী ওলাইছে অনুবাচনী ওলাইছে চৰকাৰী বহুত ধৰণৰ ট্ৰান্সলেশ্যনৰ এপ ওলাইছে কিন্তু ডিজিটেলখিনিৰ ফলত যিহেতু সেই হিউমেন টাচটো নাই মানৱীয় যিটো সংস্পৰ্শ মানৱীয় যিটো এটা অনুৰাগটো সেইটো নাই গতিকে অনুবাদ কৰিবলৈ যাওঁতে বিশেষকৈ শিশুৰ অনুবাদ কৰিবলৈ যাওঁতে আচলতে আমি অলপমান নিজাকৈ মানৱ হৈ থকাকে ভাল মই এখন কিতাপ এখন লৈ আহিছোঁ সেই কিতাপখন দেখুৱাম আৰু অকণমান পিছতে মই ভাবোঁ এই কিতাপখন শিশু সাহিত্য ভাল পোৱা সকলোৱে পঢ়িব লাগে এই কিতাপখনৰ নামটো বৰ অদ্ভুত কিতাপখনৰ নাম হৈছে টেঙা খাই ৰঙালাও এই কিতাপখন 2016 চনত ৰশ্মি নাৰ্জাৰীয়ে যিখন কিতাপৰ বাবে হিজ শ্বেয়াৰ স্কাই এই কিতাপখনৰ অনুবাদ সেইখনৰ বাবে তেওঁ সাহিত্য একাডেমী পাইছিলে তাৰপিছত দুনিয়া বছৰৰ এটা অত্যন্ত নিষ্ঠাবান অনুবাদকৰ্মী খুবেই ইয়ং আপোনালোকে কেতিয়াবা ভাবিব পাৰে তেওঁ আপোনালোকৰ অনুষ্ঠানলৈ কথা কোন পৰুৱাৰ দেশ বুলি তেওঁৰ কিতাপ আছে সেই নিলিখাজনকৈ এই কিতাপখন অনুবাদ কৰিছে আপুনি কিতাপখনত এখন গাঁৱৰ কাহিনী আছে আৰু বাৰ্তাত এটা সৰু অকণমানি 10 বছৰীয়া বড়ো ল'ৰা এটা কাহিনী আছে আপোনাৰ সাধ্য নাই কেতিয়াও যে সেই কিতাপখন এখন অনুবাদ কৰে আৰু মই যেতিয়া বেলিকা বছৰত মই মানে অবাক হৈ গৈছিলোঁ একদম মুখৰ মাত ভৰি গৈছিল কিতাপখন পঢ়াৰ পিছত মই তেওঁৰ নাম্বাৰটো সংগ্ৰহ কৰি কথা কৈছিলোঁ বাইদেউ কেনেকৈ হ'ব তেতিয়া কৈছে মোৰ ল'ৰা দুটাক চকুৰ আগত ৰাখি কৰিছিলোঁ আৰু মই কবলাৰ নিচিনাকৈ কিতাপখন 15 বাৰত পঢ়িছিলোঁ আৰু মূল লেখকৰ লগত সকলো ক্ষেত্ৰতে মূল
ভালকৈ কিতাপ পঢ়ে, ধুনীয়াকৈ কিতাপ পঢ়ে, কিতাপ ইণ্টাৰনেলাইজ কৰে, বিভিন্ন ধৰণৰ কিতাপৰ কথা থাকে, ভৱেন্দ্ৰনাথ শইকীয়াৰ লেখা, নৱকান্ত বৰুৱাৰ লেখা, জগত চন্দ্ৰ শইকীয়াই লেখা পঢ়িলে, বন্দিতা গোস্বামীৰ কথা আমি যদি পঢ়োঁ, নতুন প্ৰজন্মৰ চন্দ্ৰালী কলিতাৰ লেখা পঢ়োঁ, এই মানুহবোৰৰ নামবোৰ বহুতে নাজানে, যিটো কিতাপৰ সম্পৰ্কে আমি অলপ পঢ়োঁ, তেতিয়া আমি দেখিম যে ইয়াতো আছে কিন্তু ভালকৈ বৰ আনন্দেৰে বৰ এই বস্তুটো উপভোগ কৰি কাম কৰি থকা বহুত মানুহ আছে। গতিকে এই কিতাপখনত যদি আমি বাৰ্চাৰ কাহিনীবিলাক পঢ়োঁ, ইয়াৰ প্ৰথম যিটো গল্পটোৰ শিৰোনামটো হৈছে তপিনাৰ মহা। ইয়াতে তাৰ পিছফালে তপিনাৰ এটা মহা এটা কাহিনী আছে, আৰু সেই তপিনাৰ মহাটোৰ কাৰণে সি কিদৰে চাইকেল চলাব পৰা নাই, তাৰ কাৰণে তাৰ মনত কি ধৰণৰ ভাৱ আহি আছে, তেনেকুৱা ধৰণৰ কাহিনী হৈছে। আপুনি আচৰিত হৈ যাব যে এইখন অনুবাদ কিতাপ হয় নে ব্যৱহাৰ কৰে, যিদৰে আমি গল্পটোৰ সুবিধা যেতিয়া ধৰণে জনপ্ৰিয় এইবোৰ কিতাপত কৰিলা, এতিয়া এইবোৰ জন্মভূমি বুলি মনে কৰে এবাৰ যি কোৱা নাই তেতিয়া পঢ়োঁ, তেতিয়া কিন্তু বহুত দিনলৈ নাভাবে, তাৰ ফলত কেতিয়াবা প্ৰয়োজন নাই জনগণৰ তেনেকুৱা অনুবাদ কৰিলা, ইমান মৌলিকতা অনুবাদ। গতিকে অনুবাদটো চাগে এটা সাধনা, অনুবাদটো এটা কলা, কিন্তু অনুবাদটো এটা ছেকেণ্ডাৰী, একো নাথাকে বুলি লগোৱাৰ নাথাকে। প্ৰথম কথা হৈছে আমি কিতাপ শিশু সাহিত্যৰ কিতাপ আমি পঢ়িব লাগিব, শিশু সাহিত্যৰ অকণমান অধ্যয়ন আমি ঘৰত পঢ়িব লাগিব। আমি সকলোবিলাকে কিন্তু যথেষ্ট সচেতন ব্যক্তি, গতিকে ঘৰত যদি পঢ়াৰ পৰিৱেশ এটা গঢ়ি তোলা যায়, তেতিয়াহ'লে অনুবাদৰ কামটো চাগে সচেতনভাৱে হ'ব। আৰু বিভিন্ন ধৰণৰ চৰকাৰী পৃষ্ঠপোষকতাৰ কথা কৈ থাকে, কিন্তু সেইটো তেওঁলোকৰ কামত কিমান দূৰ কৰিব বা তেওঁলোকে কি ধৰণৰ আঁচনি লয়, তেওঁলোকৰ পিছফালে কেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে আমি নাজানো। কিন্তু আমাৰ সাধ্যৰ বাহিৰত যদি আমি তেওঁলোকৰ ধৰণৰ ফেল'শ্বিপ এটা উৎসাহ পাব পৰা কিবা এটা আমি যদি কৰিব পাৰোঁ, প্ৰথমতে শিশু সাহিত্য আৰু ইয়াৰ সমান্তৰালভাৱে শিশুৰ সাহিত্যৰ অনুবাদটো যথেষ্ট মানে এটা সন্মানপূৰ্বক এটা মৰ্যাদাপূৰ্ণ বিষয়ে এটা পৰিণত হ'ব। মই বিশেষকৈ নেশ্যনেল বুক ট্ৰাষ্টৰ অনুবাদ কৰ্মশালাবোৰৰ লগত জড়িত, আমি মই তাত দেখোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা একেবাৰে একনিষ্ঠভাৱে অনুবাদ কৰিবলৈ আমি 50জন মানুহে 7 দিন একো কথা নভবাকৈ ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 9 বজালৈকে মই অনুবাদেই কৰোঁ, প্ৰকাণ্ড ডাঙৰ কথা। আমি অকল অনুবাদৰ কথা পাতোঁ, এইটো সমস্যা কি হ'ব, এটা শব্দ বিচাৰি আমি কেতিয়াবা 1.5 ঘণ্টা 2 ঘণ্টালৈকে কথা পাতিবলগীয়া হয়। গতিকে মানুহ স্বাভাৱিকতে আছে, নতুন প্ৰজন্ম আছে, সেই অভিযোগটো বাৰে বাৰে কৰাটো অনুচিত যে আমাৰ অমূল্যা আছে বা আমাৰ পিছত আমিও দেখা নাই নতুন প্ৰজন্ম থকা নাই। আপোনালোকৰ এই অনুষ্ঠানটোৱে আজি আমাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়া বা আজি অধিৱেশনত পাতি কথাখিনি কোৱাৰ সুবিধা দিছে, আপোনালোকে যদি অনুভৱ কৰিব পৰা নাই, আমাৰ বাবে কিবা ডাঙৰ আশীৰ্বাদ আৰু ডাঙৰ এটা সাহস। এই আশীৰ্বাদটো এই সাহস সকলোলৈকে সম্প্ৰসাৰিত হওক, মই তাকে আশা কৰোঁ। আৰু মই কৈছোঁৱেই যে ঈশ্বৰৰ ওপৰত থকা